প্ৰত্যেক বছৰ বাৰিষা কাল আহিলে আমি গাঁৱৰ ৰাইজে মিলি এইখন ৰাস্তাত কাম কৰিব লগা হৈছে। যোৱা 2 বছৰ আগত আমি ইটাৰে কাম কৰিছিলোঁ, যোৱা বছৰো আমি ইয়াতে চেণ্ড গ্ৰেভেল পেলাইছিলোঁ আৰু যিখিনি ঠাইত পেলোৱা হোৱা নাছিল এই বছৰ আহি অলপ বানপানীৰ প্ৰথম অৱস্থাতে কি হ'ল সেইখিনি ৰাস্তা ভাঙি একেবাৰে দ খাৱৈ হৈ গ'ল। স্কুলীয়া ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে, বুঢ়া মানুহবিলাক যাব নোৱাৰে, ইয়াত পৰি মানে কেইবাজনো দুখো পাইছে ইতিমধ্যে। সেই হিচাপে ইয়াৰ ওপৰত লক্ষ্য ৰাখি আমাৰ গাঁৱৰ মানুহবিলাকে এটা সিদ্ধান্ত ল'ল যে এতিয়া যদি আমি চৰকাৰৰ প্ৰশাসনৰ প্ৰতি আমাৰ অলপ আছে, আস্থা আছে, আস্থা থাকিলেও আমি তেওঁলোকৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰি। কাৰণ আমাৰ এই ভাঙিছে এতিয়া তেওঁলোকৰ ওচৰত ভৰসা কৰিলে 2-4 দিনমান দেৰি হ'ব। কিন্তু আমাৰ গাঁৱৰ ৰাইজে অতি সোনকালে মানে যোৱাকালি আলাপ আলোচনা কৰি আজিয়েই মানে চেণ্ড গ্ৰেভেল আনি ইয়াত পেলোৱাৰ ব্যৱস্থা কৰিছে, যাতে আমাৰ ইয়াৰ মানুহখিনি সুকলমে সুচলভাৱে চলাচল কৰিব পাৰে। প্ৰতিনিধিসকলে মানে ধৰিলে তেওঁলোকে হয়তো কাম কৰে বা আগে পিছে কৰিছে, কিন্তু যিখিনি পইচাৰে কাম কৰে সেইখিনি মানে পইচা হিচাপত কাম নহয়। তেওঁলোকে 1 লাখ টকা বাজেট কৰিলে 5,000 টকাৰ কাম কৰে, বাকী গোটেইখিনি টকা তেওঁলোকে ভাঙি চিঙি খাই শেষ কৰি দিয়ে। কেৱল নামতে তেওঁলোকে স্কিমটো লৈ আহে। সেইকাৰণে মানে তেওঁলোকৰ ওপৰত এতিয়া আমি ভৰসাই নকৰোঁ, মানে স্কিমৰ ওপৰত ভৰসা নকৰি আমাৰ গাঁৱৰ ৰাইজে মানে সিদ্ধান্ত লৈছে যে আমাৰ ৰাস্তা, আমাৰ গাঁৱৰ ৰাস্তা, গতিকে আমি নিজে পকেটৰ পৰা 10 টকা 20 টকা কোনোবাই 50 টকা দি পেলাই নিজে পকেটৰ পৰা কাম কৰি আছে। MLA আছে, আমাৰ সমষ্টিৰ MLA আছে, কিন্তু নীৰৱে টোপনি মাৰি আছে এতিয়া তেখেতক আমি ক'বলৈ হ'লে। কাৰণ আমি 2 দিনমান ধৰি তেখেতক ফোন কৰি আছোঁ, ফোনৰ কোনো ৰেছপন্স নাই। আমাৰ ইফালে বানপানী হ'ল, ঠায়ে ঠায়ে ৰাস্তা ভাঙি গৈছে, ঠায়ে ঠায়ে মানে পানীৰ তলত বুৰ গৈছে, কিন্তু MLA হওক, পঞ্চায়ত প্ৰতিনিধি হওক, কোনো এজন ব্যক্তি এতিয়ালৈকে আহি পোৱা নাই আমাৰ ইফালে। নাই ভোট মানেতো আমি চাওক, নিৰ্বাচন আহিলে আমি ভোট দিবই লাগিব। এতিয়া প্ৰতিনিধি যদি পচন্দ নহয় আমি লোটা পচন্দ কৰিব লাগিব। চাওঁ সময়ত কথা ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।